নমস্কাৰ বন্ধুসকল, মই অভিজিত কুমাৰ আৰু আপোনালোকে চাই আছে আমাৰ উত্তৰণ নাৰ্চাৰীৰ পেজ। আমি আজি আপোনালোকৰ মাজত আগবঢ়াইছোঁ কেইটামান গন্ধযুক্ত ফুল। আমাক বহুত গ্ৰাহকে সুধি থাকে যে কি গন্ধযুক্ত ফুল আমাৰ অসমত হয়, আৰু অসমত হোৱা আটাইতকৈ ভাল গন্ধযুক্ত ফুল কেইটামানৰ বিষয়ে আমি আজি আপোনালোকক জনাম। প্ৰথমতে আমি নাম ল'ব লাগিব মুগৰা বা গুটিমালতী। ইয়াৰে কিছুমান ছিংগুল পাহত আহে, কিছুমান ডাবল পাহত, আৰু কিছুমান মাল্টি পাহ বুলি কয়, মানে মাল্টি পেটেল বুলি কয়। গতিকে আপোনালোকে মুগৰাটো ব্যৱহাৰ কৰিব পাৰে সুন্দৰ গন্ধযুক্ত ফুল হিচাপে। আৰু আপোনালোকৰ ওচৰৰ নাৰ্চাৰীত বা আমাৰ উত্তৰৰ নাৰ্চাৰীটো পাব। ইয়াৰে বিভিন্ন জাত আছে, 3-4টামান জাত আছে। গতিকে আপোনালোকে সংগ্ৰহ কৰি মুগৰাটো ৰুব পাৰে গন্ধযুক্ত ফুল হিচাপে। আৰু 2 নম্বৰত আমি আপোনালোকক দেখাবলৈ বিচাৰিছোঁ কামিনী কাঞ্চন। কামিনী কাঞ্চনৰ 3-4টামান ভেৰাইটি আছে। মধু কামিনী বুলি কয়, কিছুমান ড্ৰাফ কামিনী বুলি কয়, বনচাই কামিনী বুলি এটা আছে, সেইটো ইমান ফুল নাহে, আৰু এটা নৰ্মেল কামিনী কাঞ্চন যিটো ওখ হয়। গতিকে কামিনী কাঞ্চনটো এটা সুন্দৰ গন্ধযুক্ত ফুল হয়। আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ ঘৰত কামিনী কাঞ্চনক গন্ধযুক্ত ফুল হিচাপে। এয়া চাব পাৰে ইমান ধুনীয়াকৈ ফুল আহে এই কামিনী কাঞ্চনৰ। আমাৰ নাৰ্চাৰীতে এতিয়া ফুলি আছে বৰ্তমান, আৰু 12 মাহে ফুলা ফুল হিচাপে ব্যৱহাৰ কৰিব পাৰি, আৰু সুন্দৰ গন্ধযুক্ত ফুল হিচাপেও আমি কামিনী কাঞ্চনক ব্যৱহাৰ কৰিব পাৰোঁ। এইবাৰ দেখাবলৈ লৈছোঁ আমি হাচনাহানা ফুল। হাচনাহানা ফুল গন্ধৰ কাৰণে আটাইতকৈ বেছি বিখ্যাত হয়, আৰু ৰাতিৰ ক্ষেত্ৰত যথেষ্ট ভাল গন্ধ পায় হাচনাহানা ফুলৰ। আৰু আমাৰ নাৰ্চাৰীত যিবিলাক কাটিং পুলি আছে, বহুত কম বয়সতে আপোনালোকে ফুল পাবলৈ সক্ষম হ'ব সেই কাটিং পুলিৰ পৰা। আৰু হাচনাহানা পুলিৰ দামসমূহ যথেষ্ট বেছি নহয়, বহুত কম দামতে হাচনাহানা ফুল পায়, আৰু ইয়াৰ মেইনটেনেঞ্চটোও বহুত বেছি নহয় হাচনাহানা ফুলৰ। গতিকে আপুনি টাবত বা মাটিত ৰুব পাৰে হাচনাহানা ফুল, সুন্দৰ গন্ধযুক্ত ফুল হয়। এইবাৰ দেখাবলৈ লৈছোঁ আমি গোলাপ ফুল। সকলো গোলাপ ফুলৰে গোন্ধ নাথাকে, কিন্তু কিছুমান বিশেষ ভেৰাইটিৰ বৰ সুন্দৰ গোন্ধ থাকে, আৰু কিছুমান ভেৰাইটিৰ কম গোন্ধ থাকে। গতিকে গোলাপ ফুলকো আমি গন্ধযুক্ত ফুল হিচাপে বিবেচনা কৰিব পাৰোঁ। কিছুমান বিশেষ ভেৰাইটিক আমাৰ নাৰ্চাৰীত সেই ভেৰাইটিসমূহ উপলব্ধ থাকে। বিশেষকৈ ছেপ্টেম্বৰ মানৰ পৰা গোলাপসমূহ আমি কালেকশ্যন কৰোঁ। আৰু আন এবিধ গন্ধযুক্ত ফুল হৈছে মধুমালতী। মধুমালতীক কিছুমানে এছিয়ান বেল বা এনেকুৱা বেলেগ নামেৰেও জনা যায়। কিছুমান ঠাইভেদে নামসমূহ বেলেগ হয়। এই মধুমালতী জাতৰ যিবিলাক ফুল হয়, বৰ সুন্দৰ গোন্ধ পায়, আৰু বহুত ধুনীয়া ফুল হয়, আপোনালোকে চাব পাৰে ভিডিঅ'ত। আৰু এই মধুমালতী ফুলটো মোৰ এক অন্যতম ভালপোৱা ফুল হয়। সেইকাৰণে আমাৰ নাৰ্চাৰীত প্ৰায় আমি এই ফুলটো কালেকশ্যন কৰোঁ আৰু প্ৰায় উপলব্ধ কৰি ৰাখোঁ। আৰু আপোনালোকে চাব পাৰে ভিডিঅ'ত, ইমান ধুনীয়া ফুল হয়, প্ৰায় সন্ধিয়া সময়ত সুন্দৰ গোন্ধও পায়, আৰু ফুলৰ পাতকেইটাও আপোনালোকে চাব পাৰে যথেষ্ট ধুনীয়া হয়। সেইকাৰণে আমাৰ নাৰ্চাৰীত প্ৰায় এই ফুলটো উপলব্ধ থাকে, আৰু সুন্দৰ গন্ধযুক্ত ফুল হিচাপে আমি মধুমালতীক গণ্য কৰিব পাৰোঁ। আপোনালোকে ট্ৰাই কৰিব পাৰে আপোনাৰ ওচৰৰ নাৰ্চাৰীত বা আমাৰ উত্তৰ নাৰ্চাৰীত আহিলে আপোনালোকে নিশ্চয় পাব এই মধুমালতী ফুল। আমাৰ 2খন নাৰ্চাৰীতে উপলব্ধ আছে। সুন্দৰ গন্ধযুক্ত ফুল হিচাপে মধুমালতীক আমি গণ্য কৰিব পাৰোঁ। আৰু ইয়াৰ পিছতে আমি দেখাবলৈ লৈছোঁ এটা অন্যতম ভেৰাইটি। এই ভেৰাইটিটো হৈছে মাধৱীলতা। এই মাধৱীলতা ফুলটো যিকোনো সময়ত গন্ধ নাপায়, প্ৰায় সন্ধিয়া সময়ত আমি গন্ধ পাওঁ। এই মাধৱীলতাটো আমি ৱাল ক্ৰিপাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, আৰু যদি জোপোহা কৰি ৰাখিব বিচাৰোঁ তেতিয়াহ'লে আমি কাটি ৰাখিব লাগিব। কাটি জোপোহা কৰিব পাৰি। এয়া আপোনালোকে চাব পাৰে সুন্দৰ ফুল হয়। 2টা কালাৰ সাধাৰণতে এই ফুলটো পায়, বগা আৰু ৰঙা। এয়া বগা ফুল আৰু ৰঙা ফুল, এজোপা ফুলতেই 2টা কালাৰ আমি পাওঁ। গতিকে মাধৱীলতাকো সুন্দৰ গন্ধযুক্ত ফুল হিচাপে আমি বিবেচনা কৰোঁ, যিহেতু কিছু সময়ত এই ফুলটো গন্ধ পায়, আৰু কোনোবাটো সময়ত কিন্তু এই ফুলটো গন্ধ নাপায়। বিশেষকৈ সন্ধিয়া ভাগত এই ফুলটোৰ গন্ধটো অকণমান বেছিকৈ পোৱা যায়। আৰু ইয়াৰ পিছতে আমি এটা অন্যতম গন্ধযুক্ত ফুল দেখাবলৈ বিচাৰিছোঁ। এই ফুলটো সাধাৰণতে চম্পা বুলি কয়, কিছুমানে প্লুমেৰিয়া বুলিও কয়। বৰ্তমান আমাৰ নাৰ্চাৰীত এই ফুলটো ফুলি থকা নাছিলে, সেইকাৰণে আমি ৰেফাৰেঞ্চত এটা ফটো দেখাই দিছোঁ। বৰ সুন্দৰ গোন্ধ হয়। হেভেন অফ চেপলিং প্লুমেৰিয়া প্লেণ্ট চম্পা এনেকুৱা নামেৰে জনা যায়। গতিকে এই ফুলটো আমি গন্ধযুক্ত ফুল হিচাপে বিবেচনা কৰিব পাৰোঁ। আৰু লেণ্ডস্কেপিঙৰ ক্ষেত্ৰতো আমি এই ফুলটো ব্যৱহাৰ কৰিব পাৰোঁ। এই গছজোপা বৰ ধুনীয়া জোপোহা হয়, আপোনালোকে চাব পাৰে, ট্ৰাই কৰিব পাৰে এই গছজোপা। আৰু আমাৰ নাৰ্চাৰীত প্ৰায় আমি উপলব্ধ কৰি ৰাখোঁ এই প্লুমেৰিয়া বা চম্পা প্ৰজাতিৰ গছবিলাক। আৰু আমি শেষত দেখাবলৈ বিচাৰিছোঁ এটি ফুল। এই ফুলটো হৈছে YTT, অৰ্থাৎ য়েষ্টাৰডে, টুডে, টুমৰো, বা মৰ্ণিং নুন আৰু নাইট এনেকুৱা কোৱা যায়। আপোনালোকৰ ঠাইত এই ফুলবিধক কি বুলি কোৱা যায় আপোনালোকে কমেণ্ট কৰি আমাক জনাবচোন পাৰিলে। আজিৰ ভিডিঅ'টো আমি ইমানতে শেষ কৰিলোঁ। যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই ভাল পায়, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি আপুনি ফেচবুকত চাই আছে তেনেহ'লে আমাৰ চেনেলটো ফ'ল' কৰি দিব। ধন্যবাদ।